বিক্ষিপ্ত ঘটনাৰে সমাপ্ত ৫টা সমষ্টিৰ উপনিৰ্বাচন সামগ্ৰীত পুলিং এজেণ্টেৰে বিজেপি প্ৰাৰ্থীৰ সংঘাত বিহালীত ৰঞ্জিত দত্তৰ বিৰুদ্ধে ভোটাৰক ভাবুকি দিয়াৰ অভিযোগ বিহালীত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিক আটক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সামৰণি পৰিল ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি ৫ বজাত সমাপ্ত হয় ইয়াৰ লগে লগে ইভিএমত বন্দী হ'ল ৩৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ১৭ মাহৰ বাবে কোন হ'ব বিধায়ক আনহাতে বিয়লি ৫ বজালৈকে সামগ্ৰী সমষ্টিত ভোটদানৰ হাৰ ৭৮.১০%, চিডলি সমষ্টিত ৭১.৫০%, বঙাইগাঁও সমষ্টিত ৬৯.08%, ধলাইত ৭২.৪০% আৰু বিহালীত ৭৩.৭০%। ৫ বজালৈকে ভোটদানৰ সামগ্ৰিক হাৰ হ'ল ৭২.83%। অৱশ্যে নিৰ্দিষ্ট সময়ৰ পাছতো বহু ভোটকেন্দ্ৰত ভোটাৰ সোমাই থকাৰ বাবে ভোটদানৰ হাৰ বৃদ্ধি পাব পাৰে এই ৫টা সমষ্টিত মুঠ প্ৰাৰ্থী আছিল ৩৫ গৰাকী ইয়াৰ ভিতৰত সামগুৰিত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থী বিপৰীতে ধলাইত ৯ গৰাকী বঙাইগাঁৱত ৮ গৰাকী বিহালীত ৪ গৰাকী আৰু চিডলিত ৩ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে এতিয়া এই ৩৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত আনহাতে বুধবাৰে ভোটগ্ৰহণৰ মাজতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনাও সংঘটিত হয় সামগুৰিৰ ২ নং খলিহামাৰীৰ এটা ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থী দীপলৰঞ্জন শৰ্মাৰে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ পুলিং এজেণ্টৰ সংঘাতৰ সৃষ্টি হয় বিজেপি প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ পুলিং এজেণ্টে ভোটগ্ৰহণ কেন্দ্ৰত সোমাবলৈ নিদিয়াৰো অভিযোগ উত্থাপন হয় এই লৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰে কংগ্ৰেছৰ পুলিং এজেণ্টগৰাকীৰ তীব্ৰ বাকযুদ্ধও হয় এনেদৰে সামগুৰিৰ খলিহামাৰীত বিজেপিৰ প্ৰাৰ্থী দীপলৰঞ্জন শৰ্মাক বাট আগচি ধৰে ভোটাৰে বিজেপিয়ে দাদাগিৰি কৰাৰো অভিযোগ ভোটাৰৰ আনহাতে আৰক্ষীয়ে লাঠিচালনা কৰাৰো অভিযোগ ভোটাৰৰ ইমানেই নহয় সমষ্টিটোত ভোটগ্ৰহণৰ মাজতে এগৰাকী সাংবাদিকৰ বাহনতো আক্ৰমণ কৰে দুৰ্বৃত্তই পূব শালমাৰাত সংঘটিত এই ঘটনাত সাংবাদিকগৰাকীৰ বাহনখনৰ বিস্তৰ ক্ষতি হয় অৱশ্যে একাংশই সাংবাদিকগৰাকীক ভুৱা সাংবাদিক বুলিহে অভিহিত কৰিছে এয়া আছিল সামগুৰি সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰিক ঘটনা ইফালে বিহালী সমষ্টিত এগৰাকী ভোটাৰক সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই কাৰ্য সমষ্টিটোত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰে ইপিনে বিহালীত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰে জিনজিয়া আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ঘৰত ভাত খাবলৈ যাওঁতে উৎপল গগৈক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উৎপল গগৈৰ আটকৰ ঘটনা প্ৰচাৰ হোৱাৰ পাছতে থানাত উপস্থিত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উৎপল গগৈক মুকলি কৰি নিদিয়া পৰ্যন্ত থানাতে থকাৰ হুংকাৰ সাংসদগৰাকীৰ উল্লেখ্য লোকসভাৰ বিৰোধী উপদলপতিগৰাকী বিহালী সমষ্টিৰ উপনিৰ্বাচনৰ দলৰ সমন্বয়কৰ দায়িত্বত আছিল আনহাতে ধলাই সমষ্টিৰ এটা ভোটকেন্দ্ৰত সাময়িকভাৱে ইভিএম বিকল হয় অৱশ্যে সেই সমস্যা পাছত সমাধান কৰা হয় এনেবোৰ ঘটনাৰ মাজেৰেই সমাপ্ত হয় ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল আখ্যা পোৱা ৫টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ এতিয়া ২৩ নৱেম্বৰত ফলাফলতহে কোন ৫ গৰাকী প্ৰাৰ্থীৰ মুখলৈ হাঁহি আনে তাৰ বাবে কৰিব লাগিব অপেক্ষা নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট